আজি নলবাৰী জিলা হিচাপে মন্ত্ৰী আমাৰ জয়ন্তমল্ল বৰুৱা ডাঙৰীয়াই ৰাগ উপলক্ষে যিটো প্ৰগ্ৰাম লৈছে ইয়াত 10,000 মানুহ গেডাৰিং ছাত্ৰ ছাত্ৰীসকলক লৈ পেলাই যিটো জুবিন গাৰ্গৰ যিটো অনুষ্ঠান পাতিলে সেইটো খুব বঢ়িয়া প্ৰগ্ৰাম আৰু আমি ভাবিছোঁ অহা 18 তাৰিখত কোকৰাঝাৰতে মই এনেকুৱা কৰিম মুঠতে ভাল আমি সন্মান কৰোঁ জুবিন গাৰ্গ ডাঙৰীয়াক সেইটো আমি আমাৰ প্ৰমাণ কোকৰাঝাৰত কিমান মানুহ সমাগম হ'ব কোকৰাঝাৰতে ইয়াতকে ডাবল হ'ব আজি এটা বিশেষ দৃশ্য দেখিবলৈ পালো জুবিন গাৰ্গৰ অসমৰ সহপাঠী জন্মনী গগৈ দাস জন্মনী গগৈ বাইদেউ আহিছে খুব ভাল কথা আৰু সি আমাৰ ব্ৰিটিছৰে মানুহ জন্মনী বাইদেৱে আৰু ইয়াৰ একেলগে কৰিছে বুলি আমি শুনা পালোঁ আজি খুব ভাল লাগিল জুবিন গাৰ্গ ডাঙৰীয়াৰ যিটো একেলগে পঢ়া স্কুল হওক কলেজ হওক একেলগে পঢ়া এজন বাইদেউ আহিছে খুব ভাল লাগে জনাব বিচাৰিম আমি এটা সংবাদ পৰিৱেশন কৰিছিলোঁ তেখেতে সময়ত তামোলপুৰত আছিল জুবিন গাৰ্গৰ লগত যেতিয়া পঢ়িছিল সেই সময়ছোৱাত তাৰ পৰা বিএলটিৰ আচলতে খণ্ডাবীৰ বলি হোৱাৰ পিছত তেখেত নলবাৰীত আহি বসবাস কৰিছিল তেখেতৰ এতিয়া কোনো ধৰণৰ ভূমি নাই নাই সেই সময়ত আপোনালোকে যিটো কথা সুধিছে বৰ্তমান নিৰ্বাচন টাইগাৰ বিএলটিৰ পৰা ধন দাবী কৰা বা কিবা কৰা সেইবিলাক মিছা কথা সেইবিলাক কৈ লাভ নাই কোনো প্ৰমাণ নাই আমি কোনো এনেকুৱা গায়ক বা কোনোবা শিল্পীৰ ওপৰত এনেকুৱা ধন দাবী কৰা নাই কাৰো ওপৰত কৰা নাই জন্মনী গগৈৰ যিটো কথা জন্মনী গগৈ তেখেতে কৈছিল যে তেখেতৰ মাটি নাই এতিয়া নিজৰ মাটি নাই তেখেত আহি নলবাৰীত থাকিবলগীয়া হৈছে মাটি কিয় নাথাকিব মাটি নাথাকিলে ক'ত থাকিছিল মাটিটো আছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ